अवैध अतिक्रमण किए हुए हैं अपना सामान हटा लें। जो बच्चे बूढ़े सब लोग हैं यहाँ से निकल जाए। सामान पूरा आराम से हटा लीजिए और खाली कर दीजिए, जगह को खाली करें। बच्चे बूढ़े जो भी लोग हैं अंदर सब लोग बाहर हो जाएं। अतिक्रमण अवैध अतिक्रमण जो है इसको हटा लें, जगह को खाली करें। স্কুল গিলা গোটেই বরবাদ গেল। এটা ক'ত কলেজ কোনো মানে ভৰসা নহয় দেখি আমাৰ। হাই সেকেন্ডাৰীত এডমিশন লৈছি এতিয়া পঢ়বাৰ আৰু অসুবিধা নহ'লে চলি কি বলি আমাৰ এতিয়া কেনেকৈ স্কুলত পঠাম এতিয়া সেইটোৱে ভাবি আছো আমি। কিমানটা ঘৰ ভাঙিলে তে? ঘৰ বহুতো ভাঙি এইটো পুৰা লাইনে জাগাখিনিৰ নাম কি? 6 নম্বৰ পাণ্ডু 6 নম্বৰ কলনী এতিয়া ক'ত যাব? এতিয়া ক'ত যাম আৰু যাম কোনো ভাবি তৎ নাই। এই বস্তুবিলাক এতিয়া ৰাস্তাতে আছে। এনেকুৱা এটা মুখ্যমন্ত্ৰী পালোঁ, তাৰ মানে আমি বহুত ভাগ্যৱান। এনেকুৱা ভাল মুখ্যমন্ত্ৰী পালোঁ আৰু ওপৰৰ লাইটাক আৰু ওপৰত যাবা দিয়ক। আমি আশীৰ্বাদ কৰোঁ হেমন্ত বিশ্ব শৰ্মা আৰু ওপৰত যাক, আমি আশীৰ্বাদ কৰিছোঁ। আমাক হেমন্ত ধীৰেন্দ্ৰ বানান্তে আহি পেলাই কৈছি যে তোমালোকক ইয়াতে ঘৰ মানে তোমালোকে বাস কৰি থাকক ইয়াতে। তোমালোকক মই জিয়ামৰ পৰা কিনি লৈছোঁ। ইয়াতে ৰেলৰ গাড়ীত ৰেলত জাবৰা ফেলবা দিয়া নাছিলে, আমাক বন্ধ কৰি দিছি। জাবৰা ফেলবা আহিলে ড্ৰাইভাৰ মাৰি দিবি, ইয়াতে মই আছোঁৱে তোমালোকৰ লগত। আৰু তোমালোকে ড্ৰাইভাৰক মাৰিবি, গাড়ী ভাঙি দিবি, তোমালোকক লোহাৰ গেট বানাই দিছোঁ, তালা মাৰি দিবি, তাৰপিছত কিবা হ'লে মোক জনাবি। ইমানখিনি কৈ আজি আমি ইয়াতে বিদেশী নহয়, আমি খিলনীয়া অসমীয়া মুছলিম। আজি আমাৰ ইমান দুখ হৈছে, কষ্ট হৈছে। আমাৰ মাজত কোনেও নাই। ভোটৰ সময়ত আহি ৰিংকুট পিন্ধি বৰষুণত ভিজি আহি আমাক কৈছিল তোমালোকে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰি দিয়ক। আমি তোমালোকৰ দাদাৰ ওচৰত আমি তোমালোকক লৈ যাম। কাঞ্চলিয়াৰ আহি এনেকে কৈছিল। আজি কাঞ্চলিয়াৰক মাতিলেও আমাৰ কোনেও নাই। আমি আমাৰ নাগাৰ বিপদত পৰি আছো ইয়াতে। এসপ্তাহৰ পৰা আমাৰ খাৱা লোৱা বন্ধ। আমাৰ মাজত আজি কোনেও নাই। ভোট লোৱা টাইমত আমাৰ ইয়াতে আহিছিল। আমিতো ভোট কংগ্ৰেছত থাকাতো আমি হেমন্তৰ লগতে আছো, বিজেপিত যাওঁতেও আমি হেমন্তৰ লগতে আছো। এতিয়া আমাক ইমান ডাঙৰ বিপদত পেলাইছে, আমাৰ ওচৰত কোনেও নাই।